চৰাইদেউৰ চফৰাইত পবিত্ৰ বুদ্ধ জয়ন্তী পালন সমগ্ৰ বিশ্বৰ লগতে ভক্তিৰ ৰসেৰে জীপাল হৈ পৰিছে চফৰাই ভক্তৰ সমাগমত উথপ-থপ চফৰাই বৌদ্ধ বিহাৰ চফৰাই বৌদ্ধ বিহাৰত 2569 সংখ্যক বুদ্ধ জয়ন্তী পালন কৰা হয় পুৱা 6 ৰশ্মি বিশ্ব বৌদ্ধ পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় কাৰ্যসূচী পতাকা উত্তোলন কৰে বিহাৰ অধ্যক্ষই দিনজোৰা কাৰ্যসূচী পঞ্চশীল প্ৰাৰ্থনাৰে শুভাৰম্ভ কৰা হয় উল্লেখ্য যে বহাগী পূৰ্ণিমাক বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা বুলি অভিহিত কৰে গৌতম বুদ্ধৰ জন্ম মৃত্যু জ্ঞান লাভ এই ত্ৰিস্মৃতি বিজড়িত পৰিঘটনাসমূহ বহাগী পূৰ্ণিমা তিথিৰ সৈতে জড়িত 6 বছৰ কাল পৰিয়াল স্ত্ৰী পুত্ৰ ৰাজ্য ত্যাগ কৰি নানা ঋষিমুনিৰ আশ্ৰমত তপস্যা কৰাৰ অন্তত গয়াৰ বুদ্ধিদ্ৰুমৰ তলত স্নিগ্ধ ছায়াত জ্ঞান লাভ কৰাৰ বাবে সিদ্ধাৰ্থ বুদ্ধ নামেৰে জনাজাত হৈ পৰে মহান ধৰ্মগুৰু জনাৰ বিশ্বজুৰি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে বুদ্ধ পূৰ্ণিমা তিথি চফৰাই বৌদ্ধ বিহাৰত আধ্যাত্মিকতাত বুৰ গ'ল ভক্তগণ আনহাতে ভাৰত পাকিস্তানৰ সংঘৰ্ষত নিহত ভাৰতীয় সেনাৰ বীৰ জোৱানসকলৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনোৱা হয় মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য